বানপানীত কেইবাদিন ধৰি ডুবি থকা ঘৰ কিছুমানৰ ভেটিত পানী ক্ৰমান্বয়ে হ্ৰাস পাইছে, কিন্তু দুৰ্যোগ আঁতৰা নাই। বহু ঘৰৰ ভিতৰত এতিয়া একাঠু পৰ্যন্ত বোকা ৰৈ গৈছে, পলস ৰৈ গৈছে। শিৱসাগৰ ভাধৰা কৃষি পাম নিগমৰ এগৰাকী বিধৱা মহিলা অঞ্জু গগৈ ঘৰ এতিয়া সম্পূৰ্ণৰূপে বোকাৰে উপচি পৰিছে। এক প্ৰকাৰ পুত গৈছে ঘৰটো। ইয়াৰ উপৰি তছনছ কৰি থৈ গৈছে তেওঁৰ ঘৰত থকা কেইটামান সামগ্ৰী, যিকেইটা সামগ্ৰী লৈ তেওঁ জীয়াই আছিল, আটাইকেইটা সামগ্ৰী নষ্ট কৰি থৈ গ'ল। ধান চাউল সকলো শেষ হৈ গ'ল। শোকত ভাগি পৰিছে উপায়হীন হৈ পৰা মহিলাগৰাকী। এনে দৃশ্য এতিয়া সুলভ নৈপৰীয়া অঞ্চলসমূহত। মই দেখুৱাইছো এটা বাসগৃহত মই প্ৰৱেশ কৰিছোঁ। ইয়াত যিবিলাক কেঁচা ঘৰ আছিলে সেই কেঁচা ঘৰবিলাকৰ অৱস্থা কি, মই সেই দুখ দুৰ্দশা মই দেখুৱাব বিচাৰিছোঁ। এই বাসগৃহ পানী বৰ্তমান এই ঘৰটোৰ পৰা ওলাইছে, কিন্তু তাৰ পিছৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ কি ধৰণৰ অৱস্থা। ইয়াৰ যিবিলাক বেৰ আছিলে, বাঁহৰ বেৰ, সেই সকলোবিলাক বৰ্তমান ভাগি গৈছে, পচি গৈছে। মই দেখুৱাইছোঁ কি অৱস্থা, কেনেধৰণে পাৰ কৰিছে তেওঁলোকে এই সময়খিনি। আচলতে অতিকৈ বেদনাদায়ক, অতিকৈ হৃদয় বিদাৰক দৃশ্য। এয়া বানে এৰি থৈ যোৱা দুৰ্যোগ মই দেখুৱাইছোঁ। এয়া শিৱসাগৰৰ ভাধৰা কৃষি পাম নিগমৰ। এয়া দেখিছে কি ধৰণে বেৰসমূহ এয়া পচিলে, এৰি গৈছে, ভাগি গ'ল সম্পূৰ্ণ। যিহেতু পানীত 9-10 দিন ধৰি ডুবি আছে, 9 দিন ধৰি ডুবিলে। আজি তেওঁলোকে ঘৰত সোমাইছে, সেই ঘৰৰ ভেটিটোৰ পৰা পানী নামিলে। মই ভাষ্য ল'ম। বাইদেউ, আপোনাৰ ঘৰৰ অৱস্থাটো খুবেই বেয়া হৈ গৈছে। কেনেকুৱা ধৰণৰ আপুনি বৰ্তমান কি ক'ব এই মুহূৰ্তত? ক'বলৈ মানে মোৰ উপায় নাই ক'বলৈ। চব বিচাৰে মানে কি ক'ম, মোৰ ক'বলৈ উপায় নাই। তাৰমানে কি নষ্ট হৈছে? চবেই নষ্ট হ'ল। গৰু উটি গ'ল, চবেই আৰু ধানো অলপমান তুলিলো, অলপমান ভঁৰালত ডুব গ'ল, চাউলো অলপমান নষ্ট হ'ল। এই চব কাপোৰ কানি কিতাপতে চবেই আৰু ল'ৰা দুটা। আপোনালোকে এনে কি কৰে? মোৰ একোৱেই নহয়, মোৰ মানুহজন নাই, ঢুকালে। মই এই দেউৰাৰ লগতে মই থাকো, কাম বন কৰি। মানুহজন নাই। হাজিৰা কৰে নেকি? মই খেতি কৰো। নামটো কি ক'লে? অঞ্জু গগৈ। হয়, তেওঁৰ এগৰাকী বিধৱা মহিলা, তেওঁৰ স্বামীক ইতিমধ্যে হেৰুৱাইছে। মই দেখুৱাইছোঁ পৰিৱেশটো। ইয়াত বহুত ধান আছিলে, ধানো নষ্ট হৈছে। এইবিলাক মই দেখুৱাইছোঁ। এইবিলাক হৈছে ধান ইতিমধ্যে তিতিলে। এইবিলাক হয়তো মিলত কুটাব পৰা হয়তো নহ'ব। ধানবিলাক বহুত নষ্ট হৈছে। মই আৰু ইয়াৰে এই অঞ্জু বাইদেউৰ দেউৰেক আছে। মই দাদা কি নষ্ট হ'ল? বেগ বহুত বাঁহ অলপ নষ্ট হ'ল। তাৰমানে এইবোৰ বিচনা চিচনা আমি শুবলৈ দিগদাৰ হৈছে অলপ। ধান চাউল চব খাবলৈও হাহাকাৰ হৈছে অলপ।